শাসক বিৰোধীৰ মাজত ডিঙি হিৰ ফুলাই ফুলাই কাজিয়া কৰা আমি বহুত দেখিলোঁ টক শ্ব' তেনেকুৱা টক শ্ব' বহুত দেখিলোঁ কিন্তু আজিলৈকে কিন্তু মূল্যবৃদ্ধি কেতিয়াও হ্ৰাস নহ'লে আপোনালোকে জানে যে যেনেধৰণে মূল্যবৃদ্ধি হৈছে বিজেপি চৰকাৰৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত হয়তো ইমান হোৱা নাছিলে নাই হোৱা বুলি মই নকওঁ হৈছে আগতে আপোনালোকে জানে যে এটকাত 4টা টেঙা মৰ্টন দিছিলে এতিয়া এটকাত আপুনি যদি 4টা টেঙা মৰ্টন বিচাৰিবলৈ যায় আপোনাকতো মাৰ সোধাব কাৰণ তেতিয়াৰ দিন আৰু এতিয়াৰ দিনৰ মাজত বহুত ডিফাৰেন্স আছে তেতিয়া 4টা দিছিলে কিন্তু এতিয়া 4টা দিব নোৱাৰে কাৰণ এটকাত হয়তো এটা মৰ্টনহে দিব আপোনাক এটা কথা হ'ল যে সেই এটা মৰ্টন দি থকা টাইমত হঠাৎ কৈ দিলে যে আপুনি এটকাত এটা মৰ্টন নাপায় এনেকুৱা এটা যদি হৈ যায় তেতিয়াহ'লে কেনেকুৱা হ'ব আপুনি ভাবি চাওক তেনেকুৱাকৈ হয়তো মূল্যবৃদ্ধি হৈছে জনসাধাৰণে এনেই কোৱা নাই মূল্যবৃদ্ধি অকল এটা বস্তুৰে নহয় সকলো বস্তুৰে যদি মূল্যবৃদ্ধি যদি হয় তেতিয়াহ'লে মানুহে নক'ব কিয় বিজেপি চৰকাৰৰ মাইনাছ পইণ্ট ক'ত বিজেপি চৰকাৰৰ ড্ৰবেকখিনি দেখুৱাই দিবলৈ গ'লে তেওঁলোকে লাজ পায় যে তেওঁলোকৰ যে ক'ত ক'ত ড্ৰবেক আছে তেওঁলোকে কৈ আছে যে আমি সৰ্বাংগীন উন্নয়ন কৰিছোঁ বুলি কৈয়ে থাকে সৰ্বাংগীন উন্নয়ন হ'ল মানে 2খন স্কুল এখন কৰিবলগীয়া হ'ল তাৰপিছত 60 টকাৰ মিঠাতেল এতিয়া 200 টকাত কিনিব লগা হ'ল 70 টকাৰ পেট্ৰল 100 টকাত কিনিব লগা হ'ল এই যিটো উন্নয়ন তেওঁলোকে দেখুৱাই আছে এই উন্নয়ন তেওঁলোকৰ দিনতহে হৈছে এইটো বেলেগ চৰকাৰৰ দিনত হোৱা নাই বস্তুৰ মূল্যবৃদ্ধিৰ যিটো উন্নয়ন এইটো তেওঁলোকৰ দিনত হৈছে মানে সকলো বস্তু যেনে দাম ক'ত দাম বঢ়াব পাৰি সেইটোৱে তেওঁলোকৰটো টেনশ্যন যে এইটোত বস্তুত ক'ত কমি আছে দাম বোলে আমুকত কমি আছে তাত বঢ়াই দিব পাৰি নেকি সেইটো হৈছে তেওঁলোকৰ উন্নয়ন এইটো বিজেপি চৰকাৰৰ উন্নয়ন যে কোনটো বস্তুত উন্নয়ন হোৱা নাই বিজেপি নেতা নেতাসকলে যিহেতু মূল্যবৃদ্ধিটো উন্নয়ন বুলি কয় কাৰণ খেতিয়কে 2 টকা বেছিকৈ পাইছে এইটো এটা উন্নয়ন নহয় কি বুলি কয় তেওঁলোকে অৱশ্যে এটা কথা কি এই খেতিয়কক লৈ যি ধৰণৰ তেওঁলোকে কৈ থাকে কথাবিলাক মানে এতিয়া ধৰক খেতিয়কে যেনে 2 পইচা পালে কিন্তু এই যিটো তেওঁলোকে কোৱা কথাবিলাকক লৈ পেলাই ইতিমধ্যে যি ধৰণে মূল্যবৃদ্ধি কৰিছে এইটো সৰ্বসাধাৰণ যিবিলাক নাগৰিক হয় যিবিলাকে নেকি উপায় নাই তেওঁলোকে দুখীয়া মানুহ তেওঁলোকে খেতিও কৰিব নোৱাৰে তেওঁলোকৰ মাটি নাই তেওঁলোকে এইটো কেনেকৈ খাব তেওঁলোকৰ কাৰণেতো সমস্যাটো হৈছে কিন্তু তেওঁলোকে এইটো চিন্তা নকৰে তেওঁলোকে কৈ থাকে যে এইটো খেতিয়কৰ উন্নয়ন হৈছে বুলি কৈ থাকে তেওঁলোকে যিবিলাক বস্তুৰ মূল্য বৃদ্ধি কৰিছে এতিয়া জানেই যে অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী যিবিলাক নহ'লে নহয় সেইবিলাকৰ মূল্য বৃদ্ধি হোৱাৰ তেওঁলোকে নকয় খেতিয়কে 2 পইচা পোৱাটো কথাই কৈ থাকে গোটেই কথাখিনি ইতিমধ্যে চালি জাৰি চাইছে সৰ্বসাধাৰণ জনসাধাৰণে ইতিমধ্যে জানেই যে 4 জুনত যিটো ৰিজাল্ট দিবলৈ গৈ আছে ৰিজাল্টত কি ফলাফল কৰে বিজেপি কেইখন আসন লাভ কৰে তাকে লৈ যিটো এটা চৰ্চা হৈ আছে কোনে কিমান ভোট লাভ কৰিছে গোটেই সমগ্ৰ ঘটনা আমি 4 জুনত লাভ কৰিম আজি মূল্যবৃদ্ধিক লৈ যিটো টক শ্ব' হ'ল এই টক শ্ব'টো মই আপোনালোকক আগবঢ়ালোঁ কি কৈছে তেওঁলোকে শুনি লওক আপোনালোকে পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছৰে পৰাই ৰাজ্যত বিভিন্ন খাদ্য সামগ্ৰী বিভিন্ন বয়বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি হোৱা বুলি কোৱা হৈছে আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ চৰ্চা অব্যাহত আছে এই 3টা পৰ্যায়ৰ হৈ যোৱা নিৰ্বাচনৰ পিছত শাসক বিৰোধীৰ মাজত যুক্তিযুদ্ধ অব্যাহত আছে কোনে কিমানখন আসন দখল কৰিব এই লৈ চৰ্চা অব্যাহত আছে আৰু এইকেইদিন বিশেষভাৱে চৰ্চা লাভ কৰিছে এটা বিষয়ে যে কেইবাখন আসনক লৈ বিশেষ চৰ্চা হৈছে সাধাৰণ ভোটাৰৰ মাজতো কেইবাগৰাকী প্ৰাৰ্থীয়ে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে ভোটাৰৰ আৰু বিষয়ে আজি আমি কথা পাতিম ষ্টুডিঅ'ত আজি কেইবাগৰাকী অতিথি আমাৰ লগত উপস্থিত আছে আমি স্বাগতম জনাইছোঁ আমাৰ লগত কংগ্ৰেছৰ মুখপাত্ৰ উপস্থিত আছে সম্বিত শৰ্মা স্বাগতম জনাইছোঁ আমাৰ লগত বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈ আছে স্বাগতম জনাইছোঁ আৰু আমাৰ লগত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ আৰু আলোচনাত সংযুক্ত হ'ব আৰু এগৰাকী অতিথি আমাৰ লগত অসম গণ পৰিষদৰ পাৰ্থ প্ৰতিম বৰা ৰাছেল হুছেইন মই প্ৰথমটো প্ৰশ্ন আপোনাকে কৰিব খুজিছোঁ নিৰ্বাচন হৈ গ'ল 3টা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল যদিও বা দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচন আৰু 3টা পৰ্যায়ত বাকী আছে তথাপিও কিন্তু এতিয়া চৰ্চা এনেকুৱা হৈছে যে কোনে কিমান আসন দখল কৰিব সেই চৰ্চা আছে কিন্তু হঠাৎ কিছুমান বস্তুৰ দাম এনেকৈ বাঢ়ি গ'ল যে মানুহে ভাবিবলৈ বাধ্য হৈছে যে এই নিৰ্বাচনত শাসক বিৰোধী বিভিন্ন দলসমূহে ব্যৱসায়িক গোষ্ঠীৰ পৰা চান্দা লোৱাৰ বাবে তাৰ ফল এতিয়া সাধাৰণ জনতাই ভুগিবলগীয়া হৈছে নেকি প্ৰথম কথা হৈছে আপুনি শাসক আৰু বিৰোধী বুলি কৈছে যে যি সময়ত শাসকীয় দলে বিৰোধীয়ে নিৰ্বাচনৰ সময়ত যদি কোনো প্ৰকাৰে ধন কৰোঁ পৰা লাভ নকৰে তাৰে কাৰণে যি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু তেওঁলোকৰ যি আচলতে যিসকল ব্যৱসায়িক গোষ্ঠী আছে তেওঁলোকে বিৰোধী দলক পইচা দিব এইটো তাৰমানে এটা সাংঘাতিক কথা এইটো ডাঙৰ অপৰাধ
মানে আপুনি ফেচবুকত কিবা এটা সামাজিক মাধ্যমত কিবা লিখক চৰকাৰৰ বিৰুদ্ধে যোৱাকালি গম পাইছেনে চিকিৎসাৰ ক্ষেত্ৰত এগৰাকী মহিলা লিখাৰ পিছত থানালৈ তলব কৰিছে ঠিক তেনেকৈ ব্যৱসায়ী এজনে আপুনি বিৰোধীক ধন দিব এইটো এটা আগৰ সেই পৰিৱেশ নাই এতিয়া আপোনাৰ ভয় ভাবুকি দি ইডি CBI লগাই ডাঙৰ ডাঙৰ ৰথী মহাৰথী বিলাকক ধৰা হয় যি তেওঁলোকৰ ব্লেক মানিৰ নামত যি ব্লেক মানি কিন্তু চৰকাৰী ট্ৰেজাৰীত জমা হোৱা নাই তাৰে কাৰণে চৰকাৰী ট্ৰেজাৰীত জমা নকৰি যাতে বিজেপি দলত জমা হ'ব পাৰে তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা কৰা আছে 2019 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইলেক্ট্ৰল বণ্ড এটা কৰিছিল আৰু সেই ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে বিজেপি চৰকাৰে প্ৰায় 6,500 বিজেপি দলে যিমান টকা প্ৰায় 6,500 কোটি টকা যিমান পাইছে তাৰে সৰহ সংখ্যক ইডি আৰু CBI ৰেট মৰা ব্যক্তি বা প্ৰতিষ্ঠান আৰু একে সময়তে বিজেপিক যদি এই কথাটো কয় তেতিয়া কয় আন দলে পোৱা নাই জানো তৃণমূলে পাইছে কংগ্ৰেছে পাইছে আসলতে কি তৃণমূল কংগ্ৰেছ বা সমাজবাদী এইবোৰক যিসকলে দিব বিচাৰিছিল বা যিবিলাকে ডোনেশ্যন দিব বিচাৰে হেতু ক্ষেত্ৰত বিজেপি কিন্তু তীক্ষ্ণ দৃষ্টি তেওঁৰ তাত ডোনেশ্যন দিয়াৰ কাৰণে আকৌ ইডি পৰিব আৰু সেই কাৰণে সেই সকল ব্যক্তিয়ে আসলতে ইলেক্ট্ৰল বণ্ডৰ সুবিধাটো লৈছে এই দলবোৰক দিবৰ কাৰণে কিন্তু বিজেপিয়ে যি পইচা লৈছে সেই কেৱল ইডি পঠাই কলা ধন দেখা পায় আৰু এইটো বজাৰত মানে চৰকাৰী ট্ৰেজাৰীত নিদি বিজেপি দলত দিবৰ কাৰণে বাধ্য কৰে আৰু এতিয়া আপুনি যি মূল্য বৃদ্ধিৰ কথা কৈছে বিগত এই নিৰ্বাচনৰ 26 তাৰিখে যি অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল তাৰ পিছত যি মূল্য বৃদ্ধি হৈছে এইটো আনুষ্ঠানিক নহয় এইটো হ'ল অনানুষ্ঠানিক কেনেকুৱা ধৰণৰ যে আজি যিবিলাক ষ্ট্ৰীট ভেণ্ডৰ আছে ৰাস্তাত শাক পাচলি বিক্ৰী কৰে তেওঁলোকৰ পৰা বিজেপিয়ে পইচা নলয় তাৰে এটা বিশেষ মানে সিন্ডিকেট আছে সেই সিন্ডিকেট নিয়ন্ত্ৰণ হয় এজন বিশেষ মন্ত্ৰীৰ অধীনত ঠিক তেনেকে অসমত প্ৰায় 50 লাখ কণী প্ৰতিদিনে লাগে তাৰে ভিতৰত থলুৱা স্থান মানে অসমত উৎপাদন হয় প্ৰায় 3 লাখৰ পৰা 4 লাখ কণী বাকিখিনি কণী যে বাহিৰৰ পৰা তাৰে এটা সিন্ডিকেট আছে ঠিক তেনেকে মাছৰ এটা সিন্ডিকেট আছে গাহৰিৰ সিন্ডিকেট আছে এই গুটে সিন্ডিকেটটো যেটো কন্ট্ৰোল কৰি আছে এই কন্ট্ৰোল কৰাৰ পৰা ধনবোৰ কৈছে সিন্ডিকেটৰ অভিযোগ নতুন নহয় মই আৰু এটা কথা কেৱল খাদ্য সামগ্ৰী নহয় পইচা এই সিন্ডিকেটৰ ডাইল বা তেনেকুৱা ধৰণৰ যিবোৰ মই কি ক'ব তেনেকুৱা খাদ্য সামগ্ৰী আহিম হয় সিন্ডিকেটত যদি আগতে প্ৰতিদিনে 10 লাখ দিব লগা আছিল নিৰ্বাচন বুলি 20 লাখ দিব লগা আছিল আজি সেই কথা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত তাৰ সেই পইচাটো উসুল কৰিব লাগিব না ঠিক তেনেকে যোৱাকালি কণীৰ দাম আছিল 30টা কণীৰ দাম আছিল 180 টকা আজি 30টা কণীৰ দাম 210 টকা এক ৰাতিৰ ভিতৰত 30 টকা বাঢ়িছে এখন চৰকাৰ প্ৰধান অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে অসমক 5খন ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিম সেই চৰকাৰখনে এতিয়া চৰকাৰ চলাব লগা হৈছে যে টার্গেট দিব লগা আছে মদৰ বিপণী কোৱা হৈছে যে 4,500 লিটাৰ মদ বিক্ৰী কৰিব লাগিব আৰু 3,310 লিটাৰ বিয়েৰ বিক্ৰী কৰিব লাগিব টার্গেট বিক্ৰী কৰিব লাগিব আপোনালোকে দৰকাৰ হলে ঘৰত হোম ডেলিভাৰী দিয়ক আৰু বিক্ৰী কৰিব লাগিব 3,800 কিমান কোটি টকা ৰেভিনিউটো 4,500 কোটি টকা ৰেভিনিউ বৃদ্ধি কৰিব লাগিব এয়া হল বিজেপি চৰকাৰ টার্গেট দিছে কাৰণ মদ খুৱাই তেওঁলোকে সরকার চলাব লাগে ঠিক আছে ঠিক কেবাটা অভিযোগ আনিছে মই 50,000 কোটি টাকা ঋণ লৈছে কেবাটা অভিযোগ সরকারখনে মদ খুৱাই সরকার চলোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাই ঠিক আছে কিন্তু তেওঁলোকে কয় যে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এটা ৰাজ্য এই যে মৰিচিকা এই যে মানুহক আবুৱা বৰা তেওঁলোকৰ বিজেপিৰ যে সপোন দেখাইছে এই সপোন দেখাৰ বাস্তৱ স্বৰূপটো এই যিখন মদৰ আবকাৰী বিভাগৰ নটিফিকেশন হেখনৰ পৰা অসমৰ জনগণে বুজি পাইছে কেবাটা অভিযোগ প্ৰথম কথা যে সিন্ডিকেট চলিছে দ্বিতীয় কথা ইলেক্ট্ৰাল বণ্ডৰ নামত বা বিজেপিয়ে চান্দা লৈছে বিৰোধীয়ে চান্দা ল'ব পৰা নাই কেবাটা অভিযোগ সকা ভাতৃ ৰাসেল হুছেইন ডাঙৰীয়াই কৈছে কেইটামান কথা আৰু বিৰোধী পক্ষ থাকি কিছুমান কথা ক'ব আৰু এইখিনি কথা কোনো নতুনত্ব নাই প্ৰথম কথাটো হ'ল যে আমিও বিৰোধী পক্ষত আছিলোঁ আৰু বিৰোধী পক্ষত থাকিবলৈ কেনে ধৰণৰ সুবিধা অসুবিধা থাকে বা দল চলাবৰ কাৰণে বা কণ্ট্ৰিবিউশ্যন বৰঙণি দান বৰঙণি কেনে ধৰণৰকৈ আহে আমিও জানো যে শাসক পক্ষক বেপাৰী বা যিসকল ব্যৱসায়িক গোষ্ঠী থাকে তেখেতসকলে শাসক গোষ্ঠী কেনে দিব লাগে বা বিৰোধী পক্ষক কেনেকৈ দিব লাগে কেনে ধৰণৰকৈ বিতৰণ এটা কৰিব লাগে তেওঁলোকে ভালদৰে জানে আৰু কৈ ইমান
ইমানকেতো কৈ নপৰে ৰাজহুৱাভাৱে যে অমুকক ইমান দিলোঁ তমুকক তিমান দিলোঁ কিন্তু এটা ছিষ্টেম আছেই সদায় এই ছিষ্টেমটো আজিৰ ছিষ্টেম নহয়তো স্বাধীনতাৰ পাছত যেতিয়াৰ পৰাই ৰাজনৈতিক দলবিলাক গঠন হৈছিলে বা ৰাজনৈতিক অভিযোগ সত্য বুলি মানি লৈছে নহয় এইটো কথা ঠিক যে ব্যৱসায়িক গোষ্ঠীৰ পৰা ৰাজনৈতিক দলবিলাকে দান বৰঙণি লোৱাটো কোনো নতুন কথা নহয় চান্দা বুলি ক'বলৈ বেয়া পাইছে চান্দা কথাটো বাদ ঠিক আছে চান্দা বুলি নকৈ পেলাই মই বৰঙণি বুলি কৈছোঁ ঠিক আছে আচ্ছা দ্বিতীয় কথাটো হ'ল কি চিণ্ডিকেটৰ কথাটো কৈছে ৰাছেল হুছেইন ডাঙৰীয়া চিণ্ডিকেটৰ কথাটো চিণ্ডিকেটৰ আজি চলিছে নেকি বা কংগ্ৰেছৰ দিনতো এই অভিযোগ আছিলে এতিয়া এখন চৰকাৰৰ যাৰ চৰকাৰে নাথাকক আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে থাকক কংগ্ৰেছৰ চৰকাৰে থাকক এটা ডাঙৰ প্ৰত্যাহ্বান মই ভাবোঁ যে চিণ্ডিকেট কিমান কম বেছি কৰিব পাৰে এইটো ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব যিসকলে হয়তো বা সকলোৱে আজিকালি বুজি পায় যিটো অৰ্থনীতি বুলি কোৱা হয় যে ডিমাণ্ড আৰু ছাপ্লাই গতিকে মই এইখিনি কথাতে আপোনালোকক এটা মই কথা জনাব বিচাৰিছোঁ যে এই যে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো যেতিয়াৰ পৰা আৰম্ভ হ'ল কাৰণ এটা কথা প্ৰডাকশ্যন ক'তো কমা নাই ভাৰতবৰ্ষত বা আজি অসমত যদিও আমি কনজিউমাৰ ষ্টেট হ'লেও আমাৰ যিখিনি দৈনন্দিন যিখিনি আমাৰ পাবলগীয়া যিখিনি উৎপাদন আমি পাই আছোঁ কিন্তু প্ৰধানতঃ কি হয় বস্তুবিলাক ডিষ্ট্ৰিবিউশ্যনৰ এটা মেজৰ এটা চেইন থাকে এই চেইন ছিষ্টেমটোত কি হৈছে যিসকল ইনভলভমেণ্ট থাকে ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত ড্ৰাইভাৰসকল আজি ভাৰতবৰ্ষত 40% ড্ৰাইভাৰৰ অভাৱ ঘটিছে ডিউ টু নিজৰ হয়তো যিসকল ট্ৰাক ড্ৰাইভাৰ আছে নিজৰ গন্তব্য স্থানত গৈছে ভোট দিবলৈ বা কোনোবা হয়তো গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোত আওপকীয়াকৈ জড়িত হৈ গৈছে ঠিক তেনেকৈ দিয়ক লেবাৰবিলাকৰ কাৰণে লোডিং আনলোডিঙৰ ক্ষেত্ৰতো বহুত ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে তেখেতসকল এভেইলেবল নহয় এই ক্ষেত্ৰত এটা 40% এই গোটেই নেটৱৰ্ক ছিষ্টেমটোত এটা ব্যাঘাত জন্মিছে যাৰ ফলত কি হৈছে প্ৰডাকশ্যন আছে কিন্তু ডিষ্ট্ৰিবিউশ্যন হোৱাৰ কাৰণে বজাৰত ধৰক দাম বাঢ়িছে বা সেইটো ক্ষেত্ৰত এটা প্ৰভাৱ পৰিছে গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা আছে আৰু যিটো এইটো মই ভাবোঁ সাময়িক আৰু নিৰ্বাচনৰ সময়ত আজিয়ে নহয় আগতেও আমি দেখা পাইছোঁ যে কম বেছি পৰিমাণে বস্তুৰ দাম বাঢ়ে গতিকে মই এইটো মানে আচৰিত হ'বলগীয়া বৰ বিশেষ একো নাই আচৰিত নহয় এটা কথা হয় যে বস্তু বাহনীৰ দাম বঢ়াৰ ক্ষেত্ৰত এইটো এটা চৰকাৰৰ ডাঙৰ প্ৰত্যাহ্বান আৰু মই কৈছোঁ যে এই বস্তু বাহনীবিলাক বঢ়াৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট চেষ্টা কৰিছে অকল ভাৰতবৰ্ষত বুলিয়ে নহয় আপুনি মন কৰিব যেতিয়া ক'ভিড যেতিয়া পৰিস্থিতি উদ্ভৱ হ'ল তাৰ পাছৰ পৰাই গোটেই ভাৰতবৰ্ষৰ গোটেই পৃথিৱীতে মূল্য বৃদ্ধি যেনেধৰণে বাঢ়িছে আপুনি চাবচোন ইণ্টাৰনেশ্যনেল যিবিলাক চেনেলবিলাক আছে এই চেনেলবিলাকতো চাব মই সিদিনাখন দেখা পাইছোঁ যে ফ্ৰেন্সৰ প্ৰেচিডেণ্টৰ এটা ডেমনষ্ট্ৰেশ্যনৰ এটা সন্মুখীন হৈছে কি যে মূল্য বৃদ্ধিৰ সম্পৰ্কত তেখেতসকলে এটা ডেমনষ্ট্ৰেশ্যন কৰিছে আৰু তেওঁ নিজে ওলাই আহি পেলাই সেইখিনি তেখেতসকলৰ যিখিনি কথা দাবী আছে তেখেতে এটা আলোচনা ৰাজপথত ঠিক আছে মূল্য বৃদ্ধি আমি মানি ল'লো মূল্য বৃদ্ধিটো হৈছে চৰকাৰে এইটো ৰোধ কৰিব কাৰণে চেষ্টা কৰিছে নাই এটা লেভেললৈকে কৰাৰ কাৰণে হয়তো আজি এইখিনিত ৰৈছে হয়তো আৰু যদি ভাৰতবৰ্ষৰ লগত যদি আৰু বেলেগবিলাক বহুত দেশ আপোনালোকে যদি কম্পেয়াৰ কৰি দেখিব ভাৰতটো যথেষ্ট সফলেই হৈছে এই পৰ্যায়লৈকে মূল্য বৃদ্ধি আছে ধন্যবাদ মই সম্বিত শৰ্মা আমাৰ লগত এই মুহূৰ্তত আলোচনাত সংযুক্ত হৈছে পাৰ্থপ্ৰতিম বৰা মই আপোনাকো স্বাগতম জনাইছোঁ বৰা সম্বিত শৰ্মা যে নিৰ্বাচনৰ কথা কৈছে আজি গগৈ ডাঙৰীয়াই নিৰ্বাচনৰ কাৰণে বহুত ড্ৰাইভাৰে ছুটি লৈছে বা বহুত ট্ৰান্সপৰ্টেশ্যনৰ লেবাৰ নাই নিৰ্বাচনটো আৰু কালি ঘোষণা কৰি আজি পতা নাই গতিকে নিৰ্বাচন ঘোষণা একমাহ আগতে হৈছিল তাৰ কাৰণে মেকানিজিম নাই এটা কথা গগৈয়ে কৈছে যে কংগ্ৰেছৰ দিনতো চিণ্ডিকেট আছিল আজিও চিণ্ডিকেট মানে তেনেকুৱা ধৰণৰ আছে বুলি কোৱা নাই যদিও অৰ্থটো তেনেকুৱাই যে অভিযোগ কিন্তু কংগ্ৰেছৰ ফালেও আছে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কংগ্ৰেছেও একো কৰা নাই বা মূল্যবৃদ্ধি কোনো ধৰণৰ ইছ্যুৱেই নহয় তেনেকুৱা ধৰণৰ আপোনালোকৰ মনোভাৱ নেকি নাই একদমেই নহয় মূল্যবৃদ্ধিটো এটা ভয়ংকৰ ইছ্যু মূল্যবৃদ্ধিৰ লগত বাকীবিলাক কথা ৰিলেটেড এটা কথা আপুনি মন কৰিব যে এই চৰকাৰৰ যোৱা 10 বছৰৰ যি পলিচি যি ধৰণৰ নিগেটিভ পলিচি এই চৰকাৰে যোৱা 10 বছৰ লৈছে তাৰ পৰা কিন্তু এই মূল্যবৃদ্ধিৰ ওপৰত এটা ইম্পেক্ট আছে আপুনি চাওক জিএছটিটো কেনেকৈ ইমপ্লিমেণ্ট কৰিছে একেবাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত কি ধৰণে আপোনাৰ টেক্সৰ কাৰণে টকা এক্সট্ৰোট কৰিবৰ কাৰণে পেট্ৰল ডিজেলৰ দামৰ পৰা লৈ পেলাই কি কয় তাৰ পৰা কেনেকৈ ৰেভিনিউ জেনেৰেট কৰিব পাৰি চাইছে এওঁলোকে টোটেলি ইকনমিকেল ছেক্টৰত ফেইলিয়ৰ হৈছে প্ৰডাক্টিভিটি বঢ়াবলৈ মেনুফেকচাৰিং ছেক্টৰত আপুনি 11-12 চনৰ ৰেচিঅ' লওক আৰু এতিয়া ৰেচিঅ' লওক দেখিব যে প্ৰায় 7 পৰা 10% ডিফাৰেন্স প্ৰডাকশ্যনত যেতিয়া প্ৰডাকশ্যন নহ'ব আপুনি চাওক যে MSME আপোনাৰ কি কয় কি হাৰত বন্ধ হৈছে
কাৰণ তেওঁলোকৰ ভুল পলিচিৰ কাৰণে ডিমনিটাইজেশ্যন কওক আৰু আপোনাৰ ৰং GST ইমপ্লিমেণ্টেশ্যন কওক এইবিলাকৰ গোটেইবিলাকৰ ইম্পেক্ট থাকে তাৰোপৰি চৰকাৰৰ ইণ্টেনশ্যনটো এনেকুৱা যেতিয়া হয় যে আমি কোম্পানীবিলাকক খোলা এৰি দিম অকণমান আগতে যে ইলেক্ট্ৰল বণ্ডৰ কথা ক'লে কি কয় আমাৰ ৰচিদে তেখেতে ক'লে যে ৰাছেলে ক'লে যে সেই যেতিয়া ইণ্টেনশ্যন এটা চৰকাৰৰ যেতিয়া তেনেকুৱা থাকিব যে অকল আমি পাৰ্টিৰ কাৰণে কৰিম দুই এটা বস্তু তেখেতে মিছ কৰিলে মই এড কৰি দিছোঁ এইখন চৰকাৰে 10 বছৰৰ পৰা বিজেপি চৰকাৰে বিজেপি পাৰ্টিৰ কাৰণে প্ৰায় 60,000 কোটি টকাৰ প্ৰপাৰ্টি জেনেৰেট কৰিছে গোটেই দেশখনক আপুনি চাব ইলেক্ট্ৰল বণ্ডৰ হিচাপটোতো একেবাৰে বেলেগ তাৰ উপৰি প্ৰায় 60,000 কোটি টকাৰ প্ৰপাৰ্টি তেওঁলোকৰ এই আমাৰ ইয়াৰ পৰা ওলাই গ'লে আপুনি দেখিব যে আমাৰ বেলটৰ বশিষ্ঠ চাৰিআলিত সেই মস্ত বিল্ডিং তেনেকুৱা ধৰণৰ গোটেই দেশখনত কৰিছে তেওঁলোকৰ দিল্লীত থকা সেইটোতো একেবাৰে 7 ষ্টাৰ হোটেলৰ নিচিনা সেইবিলাক টকা ক'ৰ পৰা জেনেৰেট কৰিছে এওঁলোকে ইয়াৰ পিছত গোটেই সেই কৰাপশ্যন গোটেইটো আছে এতিয়া মই আপোনাক কৈছোঁ আপুনি চাব যে আমাৰ অৱস্থাটো কেনেকুৱা যে গ্ল'বেল হাণ্ডাৰ ইণ্ডেক্সত আজি আমাৰ দেশৰ পজিশ্যন হ'ল 117 নম্বৰ 125টা দেশৰ ভিতৰত 117 নম্বৰত আমি আছোঁ এইটো যদিকে পেৰামিটাৰ হিচাপে যদি আপুনি লয় তেতিয়াহ'লে 2011 চনত আমি 67 ৰেংকত আছিলোঁ ৱৰ্ল্ডৰ আৰু আজি আচৰিত হ'বলগীয়া কথা বাংলাদেশৰ ৰেংক হ'ল আপোনাৰ 83 নেপালৰ ৰেংক হ'ল নেপালৰ ৰেংক হ'ল আপোনাৰ কি কয় 57 পাকিস্তানৰ ৰেংক হ'ল 102 তাতে আৰু আঙুলি দেখুৱাই থোৱাবলগীয়া কথা একো নাই আৰু এটা ইম্পৰ্টেণ্ট এছপেক্ট আপুনি চাব এই যে মই ক'লো যে ডিমনিটাইজেশ্যনৰ কাৰণে MSME বিলাক বন্ধ হ'ল MSME বিলাক বন্ধ হোৱাৰ লগে লগে গোটেই ৱৰ্ক ফ'ৰ্চটো ৰুৰেল এৰিয়ালৈ গৈ পেলাই এতিয়া চাওক ৰুৰেল ইকনমিত এটা সাংঘাতিক ধৰণৰ এটা ফিগাৰ আছে ৰুৰেল ইকনমিত যিটো ভয় লগা কথা যে আজি এগ্ৰিকালচাৰ বেছ ইকনমিত যিকেইজন মানুহ ডিপেণ্ডেণ্ট তেওঁলোকৰ ডেইলি আৰ্নিং হ'ল 47 ৰুপিজ আপুনি ভাবক যে 47 ৰুপিজ যাৰ বস্তু যিটো ৰিফ্লেকশ্যন কৰিছে তেওঁলোকৰ নিজৰ পলিচিতে য'ত কৈ আছে তেওঁলোকে যে আমি একাকি কোটি মানুহ কংগ্ৰেছৰ কথাটো শুনিলে এনেকুৱা লাগিব যেন এতিয়া খুব বেয়া অৱস্থা চলিছে একদম বেয়া অৱস্থা মানে ঘটনাটো কি হয় একো কৰিব পৰা নাই বিজেপি খুব বেয়া অৱস্থা তেওঁ ইণ্ডেক্সৰ কথা কৈছে হয় হাংগাৰ ইণ্ডেক্সৰ কথা কৈছে মানে তলত বুলি কৈছে ঘটনাবিলাক কেনেকুৱা ধৰণৰ ডিফাৰেণ্ট অৰ্গেনাইজেশ্যন বিলাক কিমান যে অৰ্গেনাইজেশ্যন আছে গোটেই পৃথিৱীত বা ভাৰতবৰ্ষত একো না একোটা এনেকুৱা ধৰণৰ ডাটা উলিয়াই দিয়ে তেখেতসকলৰ মান্যতা কি আছে তেখেতসকলৰ গোটেই ৰিকগনাইজেশ্যন কোন এজেঞ্চিয়ে কৰিছে আজি ধৰক কোন ইণ্ডেক্স কাৰ ইণ্ডেক্স মানিম আমি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে দিয়া 100 ইণ্ডেক্স আকৌ কৈছো These are all dubious organizations. World Health Organization dubious organization. World Health Organization এনেকুৱা ধৰণৰ কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই নাতি ক'ব পাৰো কিন্তু কোনোবা হয়তো অৰ্গেনাইজেশ্যন এনেকুৱা ক'ব পাৰে আৰু সেই অৰ্গেনাইজেশ্যনবিলাকৰ মান্যতা ক'ত আছে মোৰ এতিয়াও সন্দেহ আছে তথ্য কি কয় মই পাঠ্যপুথি IMF এ কৈছে আমাক ইকনমিক এক সেকেন্ড মোক এতিয়া আপোনাৰ IMF এ কৈছে যে আমাৰ ইকনমিক কণ্ডিশ্যন এনেকুৱা পৃথিৱীৰ ৰেড এলাৰ্ট কেটেগৰীত আছো আমি যিটো কথা কৈছে পাকিস্তান বাংলাদেশ নেপালতকে ভাৰতৰ স্থান তলত যিখন কাণ্ট্ৰি ইকনমি যদি 5th লাৰ্জেষ্ট হ'ব পাৰে সেইখন কাণ্ট্ৰিৰ হাংগাৰৰ যিটো যদি ডাটাটো দেখাইছে ৱৰ্ল্ড ৱাইড এইটো আমি কেনেকৈ মানি ল'ম তেতিয়াহ'লে আমাক কাকি আজি ধৰণৰ কথা এখন দেশৰ ডাটা বেলেগ বেলেগ মই পাৰ্থপ্ৰতিম বৰা আজিৰ তাৰিখত মিত্ৰজোঁটৰ চৰকাৰ মই আপুনি মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হিচাপে আপোনালোকৰ দল যে আজিৰ তাৰিখত কংগ্ৰেছৰ কথা শুনিলে এনেকুৱা লাগিব যে আজি একোৱে হোৱা নাই খুব এটা স্থবিৰতা আহিছে উন্নয়ন হোৱা নাই মানুহে এতিয়া মদ খাবলৈ মদৰ পৰা মদ বেছিকৈ খুৱাই মদ বেছিকৈ বিক্ৰী কৰি ৰাজহ গোটাবলগীয়া হৈছে চৰকাৰৰ অৱস্থা খুবেই বেয়া চাওক এইটো অপজিশ্যনৰ এটা নেচাৰে কি অপজিশ্যনে প্ৰত্যেকটো কথাতে গভৰ্ণমেণ্টখনক ব্লেম কৰা ডিফেম কৰা ৰাইজক গভৰ্ণমেণ্টখনক কেনেকৈ কিছুমান কথা উদঙাই দিব পাৰি তেনেকুৱা এটা স্কোপতে অপজিশ্যনটো থাকে এইটো এটা স্বভাৱে এইটো হেৰি বুলি নহয় এইটো অপজিশ্যনৰ নেচাৰ অফ দ্য অপজিশ্যন টু ক্ৰিটিচাইজ দ্য গভৰ্ণমেণ্ট এইটো কোনো নতুন কথা নহয় কাইলৈ বেলেগ পাৰ্টি থাকিলেও হয়তো বেলেগে কৰিব গতিকে এইটোৰ লগত কোনো ধৰণৰ নতুনত্ব নাই তাতে আকৌ ইলেকশ্যন তাতে নিৰ্বাচন আছে 2-4টা ফেজ এতিয়া গৈছে
5 নম্বৰ ফেজ আছে 6 আছে 7 আছে গতিকে আক্ৰমণ প্ৰত্যাক্ৰমণ থাকিবই ৰাইজে বুজি পাব কি ৰাইজে কিহৰ কাৰণে ভোট দিব ৰাইজে ভোট উন্নয়নৰ কাৰণে দিবনে ৰাইজে ভোট সঁচাকে চকুৰ আগত থকা শান্তি সম্প্ৰীতি উন্নয়ন নতুনত্বৰ কাৰণে দিবনে ৰাইজে ভোট কিহৰ কাৰণে দিব এইটো ৰাইজে চিন্তা কৰিব আৰু তাৰ অসমৰ যিটো ৰিজাল্ট আছে মই ইতিমধ্যে মই ভাবো ইয়াত আৰু আমি ডিসকাস কৰি লাভ নাই ইতিমধ্যে ইভিএমত বন্দী হৈ আছে 4 তাৰিখে আমি গম পামে কি কাৰ সপক্ষে ভোট দিছে আজি বিৰোধী দলসমূহে যিখিনি এলিগেশনছ লগাইছে সেই এলিগেশনখিনি ৰাইজে সঁচাকে লৈছে নাই আকোৱালি বা আমাৰ যিখিনি কথা উন্নয়নৰ কথা আমি কৈ আছো পৰিৱৰ্তনৰ কথা কৈ আছো নতুনত্বৰ কথা কৈ আছো নতুন অসম গঢ়াৰ কথা কৈ আছো সেই কথাখিনি ৰাইজে লৈছে নাই অহা 4 জুন তাৰিখে 14টা লোকসভাত কোনে কেইটা সিট পাব কোনে বাজি মাৰিব তাতে এটা ছবি মহাবু স্পষ্ট হৈ ৰব কি আসলতে ৰাইজে আছে নাই আৰু সঁচাকে উন্নয়নৰ কথা ৰাইজে দেখিছে নাই সঁচাকে অৰুণোদয় বা বেনিফিটেড হৈছে নাই সঁচাকে লাখপতি বাইদ্ৰপতি ৰাইজে ভোট দিছে নাই সঁচাকে ৰাস্তা ঘাট এতিয়া অলপ আগতে মই খানাপাৰা পৰা ইয়ালে প্ৰায় 20 মিনিটত পাইছোহি এইটো এটা উন্নয়নৰ স্বৰূপ এইটো এটা উন্নয়নৰ ছবি কেনেকে উন্নয়ন হৈছে কালি মই জুৰোডৰ তিনিআলিৰ পৰা গণেশগুৰিলে 5 মিনিটত পাইছো আগতে কিন্তু এটা সম্ভৱ নহৈছিল গতিকে এই যে এটা সাংঘাতিক ধাৰত উন্নয়ন হৈ আছে আজি ৰাঙাপাৰাৰ নিচিনা এটা জায়গাটো ফ্লাইওভাৰ বনিছে ট্ৰাফিকৰ কাৰণে ৰখি থাকিব নালাগে গতিকে এটা সাংঘাতিক ৰূপে ফ্লাইওভাৰ বনিছে ৰাস্তা বনিছে পদুলি বনিছে ৰাইজক একেবাৰে তলৰ ষ্টাৰ্টআপৰ ওপৰলৈ উঠাবৰ কাৰণে হেল্থ related benefited কৰিছে অৰুণোদয় দৰে আঁচনিৰে বেনিফিটেড কৰিছে লাখপতি বাইদৰ দৰে উদ্যমতা আঁচনি আছে য'ত এমপ্লয়মেন্ট জেনাৰেশ্যন কৰিছে গতিকে এটা ভিজন আৰু এটা মিছন লৈ এই চৰকাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অগপ অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়া আছে আৰু আজি এটা খুব ভাল দিন আমাৰ এলায়েন্সৰ কাৰণে কিয়কি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নমিনেশ্যন দিছে আমাৰ সকলো মিত্ৰজোঁটৰ লিডাৰক লৈ পেলাই তেওঁ নমিনেশ্যন দিব গৈছে আমাৰ অতুল বৰা ডাঙৰীয়া তাতে উপস্থিত আছিলে গতিকে মই আগতীয়াকৈ তেওঁক শুভেচ্ছা দিব খুজিছোঁ তৃতীয়বাৰৰ বাবে তেওঁ এমপি নিৰ্বাচন খেলিবলৈ গৈ আছে প্ৰধানমন্ত্ৰী ৰূপে দ্বিতীয়বাৰ তেওঁ নিৰ্বাচন খেলিবলৈ গৈ আছে গতিকে মই ইয়াৰ পৰাই তেখেতক শুভেচ্ছা দিবলৈ বিচাৰিছোঁ ঠিক আছে মই উন্নয়ন হোৱা বুলি কৈছে ৰাছেল হুছেইন ডাঙৰীয়া যিটো কথা আজি কিছু সময় পূৰ্বে সম্বিত শৰ্মা আৰু গগৈয়ে ক'লে যে যেহেতু 5th লাৰ্জ ইকনমি হ'বলৈ গৈ আছে গতিকে তাত লাৰ্জেষ্ট ইকনমি হ'বলৈ গৈ আছে হৈছে বুলিয়ে কৈছে এই সময়ত কিন্তু এই হাংগাৰ ইণ্ডেক্সৰ তথ্যৰ কোনো কাম নাই প্ৰথম কথা হৈছে কল্যাণদাৰ কথা এটা যে কংগ্ৰেছৰ দিনতো সিন্ডিকেট আছিল তাৰমানে বিজেপিয়ে সিন্ডিকেট কৰিছে কংগ্ৰেছে বেছি চুৰ আছিল আমি কম চুৰ এটা আমি চুৰ কৰা নাই না কোৱা নাই আপুনি এটো বুজি পায় না এটো সিন্ডিকেট এটা প্ৰত্যাহ্বান প্ৰত্যেকখন চৰকাৰৰ কাৰণে এই কথাও ঠিক যে ৰাছেল এটো কথাও ঠিক যে কংগ্ৰেছৰ দিনত আছিল সিন্ডিকেট কনিৰ সিন্ডিকেট কংগ্ৰেছৰ সিন্ডিকেট ওলাইছে সব আমাৰ তাত ভিডিও আছে আমাক সাইডৰ পৰা আমাৰ ৰাইজৰ দলৰ ওয়াৰ্কাৰে আমাক ভিডিও পঠায় আপোনাক যদি এতিয়া দেখাব লাগে আপুনি যে টেলিকাস্ট কৰে মই এতিয়া দি দিম আপুনি এটা কথা মোক ইয়াতে প্ৰশ্ন মই কৰিছো কংগ্ৰেছৰ দিনত সিন্ডিকেট আছিল নাই মই প্ৰশ্ন কৰিছো কংগ্ৰেছৰ দিনত সিন্ডিকেট আছিল নাই আমিতো কংগ্ৰেছৰ বিৰোধী আছিলো ঠিকে আছে সিন্ডিকেট চলাবলৈ আমি আন্দোলন কৰিছিলো আৰু বৰ্তমান আন্দোলন কৰিছিলো গম পাইছে না যেতিয়াও সিন্ডিকেটৰ ৰজা আছিল এটা কথা ঠিক এতিয়াও সিন্ডিকেটৰ ৰজা সিন্ডিকেটৰ প্ৰত্যাহ্বান এটা ডাঙৰ প্ৰত্যাহ্বান আছে যিকোনো চৰকাৰৰ ইউথ কংগ্ৰেছ কৰিব কাৰণে ইউথ কংগ্ৰেছ মানে শুনক যেতিয়া পীযুষ হাজৰিকা বুলি যিগৰাকী ব্যক্তি তেওঁ কংগ্ৰেছৰ ইউথ কংগ্ৰেছৰ প্ৰেসিডেন্ট আছিল আৰু বাতৰি কাকতত যেতিয়া শুনক বাতৰি কাকতত কথাখিনি ক'ব দিয়ক কল্যাণদা আপুনি কওঁতে মই মুখেৰে মাতা নাই আপুনি মুখেৰে মই মাতা নাই আপুনি কওঁতে মই মুখেৰে মাতা নাই ঠিক আছে নাম নলব নাম নলব না শুনক নাই নহয় মই কৈ আছো কোনবা দলৰ না শুনক এই ব্যক্তিজন হে দলৰ আপোনাৰ নাই মই কৈ আছো কিন্তু মোৰ কথা নাম নলব আৰে কথা ক'ব নি দেখি আছে নাম লৱে মই নাম 100 বাৰ লম আৰে হে আপুনি এই আলোচনা নাম লৱে তেওঁক ডিফেন্ড কৰিব লাগিব মই তেওঁ মোৰ দলৰ হয় আপুনি ডিফেন্ড কৰক না মোৰ কোৱা সময়খিনি মই তেখেতক নাম লোৱা আপুনি কওক শুনক মই এটা অনুচিত এটা কওক আপুনি মোক ক'ব দিয়ক মাজত নকব আপোনাৰ সময়লে ক'ব কংগ্ৰেছৰ দিনত ইউথ কংগ্ৰেছ বুলি যিটো সংগঠন আছিল সেই সংগঠনটোৱে বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিল একমাত্ৰ সিন্ডিকেটৰ কাৰণে আৰু সেই ইউথ কংগ্ৰেছৰ সভাপতিজন আছিল পীযুষ হাজৰিকা
তাৰপিছত আপুনি যদি কয় কংগ্ৰেছৰ দিনত সিন্ডিকেট আছিল না নাই মই কওঁ আছিল 100% কৈছো আছিল আৰু আমি ৰাজপথত ওলাইছিলো সিন্ডিকেটৰ বিৰুদ্ধে আৰু এতিয়াও কওক বিজেপিৰ সময়ত এই সিন্ডিকেটৰ হাৰ দুগুণ বৃদ্ধি পাইছে মই কৈছো ৰব আৰু মোক প্লিজ আজি মূল্য বৃদ্ধিৰ কথা ওলাইছে আজি মূল্য বৃদ্ধি প্লিজ চৰকাৰৰ প্ৰত্যাহ্বান আছে সিন্ডিকেটৰ ক্ষেত্ৰত ৰোধ কৰিবৰ কাৰণে কিন্তু চৰকাৰৰ ডাঙৰ প্ৰত্যাহ্বান আছে মই কথা নকব আপুনি আজি মই এটা কথা আজি আলোচনাটো মূল্য বৃদ্ধি হৈছে এটা কথাই সকলো ভাৰতীয়ৰ মনত এটা কথাই আহে 2014 চনত बहुत हुई महंगाई की मार अगली बार मोदी का सरकार नरेंद्र मोदी डांगरियार भाषणत की কৈছিল যে ডলাৰৰ বিপৰীতে টকাৰ অৱনমন আজি পাকিস্তান বাংলাদেশ নেপাল শ্ৰীলংকাতকৈও বেছি ভাৰতৰ অৱস্থা বেয়া আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী ভাষণত কৈছিল ক'ব দিয়ক তাৰ পিছত তেতিয়া ডলাৰৰ মূল্য আছিল 2014 চনৰ এপ্ৰিল মাহত ডলাৰৰ বিপৰীতে টকা আছিল 63 টকা আৰু আজি হৈ গ'ল 84 টকা ঠিক আছে দ্বিতীয় কথাটো হ'ল প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ক্ষমতাত আহাৰ পিছত পেট্ৰল আৰু ডিজেল 60 টকাত বিক্ৰী কৰিছে 55 টকাত বিক্ৰী কৰিছে আমি অহাৰ লগে লগে ইয়াৰ মূল্য হ্ৰাস কৰিম তাৰ পিছত মনত ৰাখিব সিৰিয়াত যুদ্ধ হ'ল আইসিসে যেতিয়া তেলৰ গোটে ৰিফাইনাৰীবোৰ দখল কৰি ললে তেতিয়া আইসিসে যাতে তেল বিক্ৰী কৰি আৰ্মছ কিনিব নোৱাৰে তাৰে কাৰণে ভেনিজুৱেলা ৰাছিয়া সাউদি আৰবিয়া এনুকা প্ৰডাকশন বৃদ্ধি কৰালে যে ডিমাণ্ডতকৈ প্ৰডাকশন বেছি কৰাৰ কাৰণে পাৰ বেৰেল 28 ডলাৰলৈকে আহিল ইন্টাৰনেশ্যনেল মাৰ্কেটত 4 বছৰৰ কাৰণে দেই 32 35 তাৰ পিছত আটাইতকৈ পিছত 28 ডলাৰ কিন্তু 2014 চনৰ এপ্ৰিল মাহত আছিল 123 ডলাৰ এক বেৰেলৰ দাম তেতিয়া আছিল 60 টকা কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত যেতিয়া 28 বেৰেলত পাৰ বেৰেল 28ত তেল কিনিছিল তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 80 টকা পেট্ৰলত ভাৰতৰ মানুহক বিক্ৰী কৰিছে এয়া হল বিজেপিৰ শোষণৰ প্ৰকৃত স্বৰূপ বিজেপি শুনক 70 বছৰৰ 1947 চনৰ পৰা 2014 চনলৈকে 70 বছৰত সিলিণ্ডাৰৰ দাম 445 টকা 25 টকা হৈছিল আৰু 2014 চনৰ পৰা এয়া 2024 চনলৈকে 600 টকাৰ সিলিন্ডাৰৰ দাম 800 টকাৰ সিলিন্ডাৰৰ দাম বৃদ্ধি হৈছে এয়া হল বিজেপি চৰকাৰ আৰু মই এই কাৰণে কৈছো এই বিজেপি চৰকাৰখনে কেৱল ইলেক্ট্ৰল বণ্ড যে ইন্ট্ৰোডিউস কৰিছে একমাত্ৰ গুণ্ডা টেক্স কালেকচন কৰিবৰ কাৰণে ইডি আৰু সিবিআই গুণ্ডা টেক্স সংগ্ৰহ কৰা এটা এজেন্সিলৈকে পৰিণত হৈছে আপুনি এটা কথা কওক কিমানজন মানুহৰ বিৰুদ্ধে শাসকীয় দলৰ কিউনজন নেতাৰ বিৰুদ্ধে চাৰ্জশিট জমা হৈছে সজন ভুজবল 3 বছৰ জেলত থাকিল মহাৰাষ্ট্ৰৰ ডেপুটি চিফ মিনিষ্টাৰ আছিল সজন ভুজবলৰ এতিয়া মুম্বাই হাইকোৰ্টত তেওঁলোকে ইডিয়ে সকলোৱে কেছ উঠাই ললে আজি অজিত পাৱাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা মহাৰাষ্ট্ৰৰ মধ্যপ্ৰদেশৰ নিৰ্বাচনত কলে 70,000 কোটি টকাৰ ইৰিগেশ্যন কেলেংকাৰী কৰা এই অজিত পাৱাৰক আমি জেলত ভৰাম সেই অজিত পাৱাৰে যেতিয়া বিজেপিৰ লগত হাত মিলালে তেওঁক মহাৰাষ্ট্ৰৰ ডেপুটি মুখ্যমন্ত্ৰী কৰা হ'ল আজি বিজেপিৰ যি ৱাশ্বিং মেচিন আজি এই ৱাশ্বিং মেচিনত অসমৰ মুখ্যমন্ত্ৰীও সাফা হৈ গৈছে কাৰণ ক'ব লাগিব আমি ক্ষমতা দিলে জেলৰ ভিতৰত ভৰাম মই কোৱা নাই বিজেপিৰ তত্ত্বাৱধায়ক প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে আজি হেই তেখেত আজি অসমৰ মুখ্যমন্ত্ৰী এয়া হল বিজেপিৰ শূন্য সহনশীলতাৰ প্ৰকৃত স্বৰূপ ঠিক আছে হুছেইন ডাঙৰীয়া দীঘলীয়া হৈছে মই জয়ন্ত কৈছো কেইবাটাও অভিযোগ আনিছে মই একো নকওঁ আপুনি যি বিষয়টো সন্দৰ্ভত যি প্ৰতিক্ৰিয়া দিয়ে দিয়ক এটা কথা চক ন্যায়ালয়ত যিবোৰ কেছ চলি আছে যিমানবোৰ লিডাৰৰ ক্ষেত্ৰত তাত আমাৰ ক'ব লগা নাই ন্যায়ালয়ে যি বিচাৰ কৰিব আমি গ্ৰহণ কৰিম আজি ছগন ভুজবলৰ ক্ষেত্ৰত আমি চৰকাৰেতো একো কৰা আমি ন্যায়ালয়ত তেখেতৰ ওপৰত এটা ৰায় প্ৰদান কৰিছে আমাক ক'বলগীয়া কিটো আছে যদি কিবা লগীয়া কৈছে ন্যায়ালয়ত তাৰ বিৰুদ্ধে এটা তেখেতসকলে তাৰ ওপৰত যদি উচ্চতম ন্যায়ালয় আছে যদি উচ্চ ন্যায়ালয়ত হৈছে ঘটনাটো যদি ছেছন কোৰ্টত হৈছে উচ্চ ন্যায়ালয়ত কৰক উচ্চ ন্যায়ালয়ত হৈছে
উচ্চতম ন্যায়ালয়ত কাৰণ আমাৰ ক'বলগীয়া একো নাই গতিকে এই যে প্ৰক্ৰিয়াটো যিটো চলি আছে পলিটিকেল ক'ৰবাত এডজাষ্টমেণ্ট হোৱাটো মই ভাবোঁ পলিটিক্সত there is no permanent friend and foe বুলি কথা এটা আছে কিন্তু তাৰ ওপৰত যিটো হেৰি কাৰণে যদি ন্যায়ালয়ত যদি কাৰোবাৰ যদি বিচাৰ চলি আছে কিবা ইনভেষ্টিগেশ্যন চলি আছে তাততো আমাৰ কোনো চৰকাৰ হস্তক্ষেপ কৰা নাই আৰু তাত যেনে ধৰণৰকে ৰায় প্ৰদান হ'ব আজি এজেঞ্চিবিলাকে সেই ৰায় তেখেতসকলক চাৰ্জশ্বিট কৰি পেলাই যদি ন্যায়ালয়ত দিয়ে ন্যায়ালয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে আমি প্ৰস্তুত সেই হিচাপে যদি আমাৰ দলৰ কোনোবা যদি উপ মুখ্যমন্ত্ৰী আজি অজিত পাৱাৰ ডাঙৰীয়া এটা উপ মুখ্যমন্ত্ৰী হৈ আছে আজি আমাৰ এলায়েন্স পাৰ্টনাৰ হিচাপে আছে তেখেতে যদি ন্যায়ালয়ে দোষী সাব্যস্ত কৰে আমিতো প্ৰস্তুত গ্ৰহণ কৰিবলৈ তাত আমাৰ কোনো তাক আমি হেৰি কৰিব লগা অপ'জ কৰিব লগা কোনো কথা নাই আমাৰ এইখিনি হ'ল বেছিক কথা কাৰণ কিয় ৰাছেল ডাঙৰীয়া এটা কথা চৰকাৰ এইটো চব যিখিনি ছগন ভুজবলৰ গোটেই ৰাছেল ছগন ভুজবলৰ গোটেই হেৰিটো বিচাৰি হৈ আছে ন্যায়ালয়ত আৰু ন্যায়ালয়ত ক্লিন চিট কৰিছে আমি কৰিব লগা কি আছে তাতে আজি তেতিয়াহ'লে যদি ন্যায়ালয়ৰ ওপৰতো তেখেতসকলক কোনো যদি তেওঁলোকৰ যদি আস্থা নাই কথাটো ন্যায়ালয়ে কৈ আছে নহয় ইনভেষ্টিগেটিভ এজেঞ্চিবিলাকে ক্লিন চিট দি আছে নাই এক্সাক্টলি আজি কেইদিনমান আগতে CBI ক্লিন চিট দিলে আপোনাৰ that is to be decided by প্ৰফুল পটেলক that is to be decided by court কেনেকে ডিসাইডেড বাই কোর্ট yes আরে CBI ইনকোয়ারিং that is to be decided by court যে নাই by the decision of the court চলি থকা কেছ nothing else বাস ক্লিন চিট টু CBI দিছে ক্লিন চিট টু we cannot interfere into the activity of the court মুক্ত দুখ নাই কোর্টে যদি দুখ মুক্ত কৰিছে আমাক ক'ব লগা কি আছে দুখ মুক্ত কোর্টে দুখী সাব্যস্ত কৰিছিল নেকি প্ৰধানমন্ত্ৰী যে জেলত বুলি কৈছিল অজিত পাৱাৰ কোর্টে দুখী সাব্যস্ত কৰিছিল নেকি অজিত পাৱাৰৰ কেছ এতিয়া ষ্টিল পেণ্ডিং মহাৰাষ্ট্ৰত তেখেতৰ আজি অজিত পাৱাৰৰ পলিটিকেল এলায়েন্স আছে তাতে পলিটিকেল ডিচিজন প্ৰধানমন্ত্ৰীয়ে কিয় কৈছিল বাট ঠিক আছে কিন্তু যিটো ন্যায়ালয়ৰ ক্ষেত্ৰত যিটো কথা কোৱা হৈছে কাৰণ বিচাৰি হৈ আছে যে বিচাৰ যদি ৰায় আহে যি ৰায় আহিব আমি গ্ৰহণ কৰিবলৈ প্ৰস্তুত বাছ এক লাইন কথা নাই ঠিক জয়ন্ত গগৈ এইটো এটা মাজে মাজে চৰ্চা চলে এটা মানে কৌতুক বুলিয়ে ক'ব পাৰে যে বিজেপিত ভৰ বেছি হৈছে বহুত মানুহ বেছিকৈ যোগদান কৰিছে তাত ইমান বেছি মানুহ লৈ লৈছে যে তাত দুৰ্নীতিগ্ৰস্ত কোনোবা অভিযোগ থকা দুৰ্নীতিৰ অভিযোগ থকা মানুহ হয়তো সোমাইছে সেই কথাটো আমি ভাবোঁ যে অলপ চিন্তা কৰা ভাল অলপ বিজেপিয়ে চিন্তা কৰা ভাল মই পাৰ্থৰ ওচৰলৈ আহিছোঁ যে আজি যিটো মূল্য বৃদ্ধি এই মূল্য বৃদ্ধিটো প্ৰত্যেকবাৰে বিৰোধীত যিয়ে থাকে নিৰ্বাচনী ইছ্যু হয় কিন্তু নিৰ্বাচনৰ পিছত আকৌ মূল্য বৃদ্ধি হয় এইবাৰো মূল্য বৃদ্ধি হোৱাৰ ক্ষেত্ৰত কিন্তু শাসক পক্ষক জগৰীয়া কৰিছে চাওক মূল্য বৃদ্ধিটো এটা খুব ইম্পৰ্টেণ্ট কথা কিয় সাধাৰণ ৰাইজৰ সাধাৰণ ঘৰ এখন চলিবৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা সেইখিনি মূল্য বৃদ্ধিটো খুব বেছি হৈ গ'লে ৰাইজে চলিব দিগদাৰ হয় কিন্তু ৰেট অফ ইনফ্লেশ্যনৰো কথা আছে ইনফ্লেশ্যন হৈ থাকে বাঢ়ি থাকে কিন্তু ইট শুড নট বি মাছ মোৰ মানে ইনফ্লেশ্যনৰ ৰেটটোতকৈ যাতে পইচাটো যদি বেছি বাঢ়ি যায় তেতিয়া ৰাইজৰ চলিবলৈ দিগদাৰ হয় গতিকে প্ৰডাক্টিভিটি আমি ইয়াত বঢ়াব লাগে বাহিৰৰ পৰা বহুত খাদ্য সামগ্ৰী আহি আছে সেইখিনি কমাব লাগে আপুনি দেখিছে আজি বহুত দিনত আমাৰ কৃষি খাদ্য শস্য আদি উন্নত হৈছে গ্ৰোথ হৈছে আজি আমি বহুখিনি খাদ্য সামগ্ৰী বাহিৰলৈ পঠিয়াইছোঁ কিন্তু অসমখন এতিয়াও চাফিচিয়েণ্ট হোৱা নাই ফুড গ্ৰেইনত অসমখন এতিয়াও চাফিচিয়েণ্ট হোৱা নাই ফুড প্ৰডাক্টিভিটিত এই কথাখিনি লক্ষ্য ৰাখি পেলাই মই ভাবোঁ কাম কৰিব লাগিব আমাৰ জাতিটোৱে আগুৱাই যাব লাগিব প্ৰডাক্টিভিটিৰ ক্ষেত্ৰত বিশেষকৈ অসমীয়া মানুহবোৰ আজিকালি খুব কম খেতিত নিয়োজিত মইতো গাঁৱৰ ল'ৰা আপুনি জানে জামুগুৰিহাটৰ ল'ৰা গতিকে আমাৰ তাতে চাব আপুনি খেতি পথাৰ বহুখিনি মানুহে খেতি নকৰে কিয় ভাল দাম নাপায় ভাল মূল্য নাপায় প্ৰডাক্টিভিটি যিমানখিনি হ'ব লাগে সেইখিনি নহয় তাৰ বাবে বহুখিনি বস্তুৱে জগৰীয়া কিন্তু গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈছে মেক্সিমাম ৰিটেইল প্ৰাইচ যিটো মেক্সিমাম ৰিটেইল প্ৰাইচটো লৈছে ধানৰ ক্ষেত্ৰত আগতে য'ত 1200 টকা ধানৰ ক্ষেত্ৰত পাইছিলে এতিয়া 2400 টকা পোৱা হ'ল এইবাৰ সৰিয়হৰ ক্ষেত্ৰতো কৰি আছে গতিকে এই বস্তুটো যেতিয়া আহিব যেতিয়া আমাৰ ফাৰ্মাৰ্ছক আমি যেতিয়া গুৰুত্ব দিম যেনেকৈ ৰাইজৰ দলে আজি বহু বছৰ ধৰি ফাৰ্মাৰ্ছৰ ইছ্যুক লৈ লাগি আছে মই ভাবোঁ মেক্সিমাম ৰিটেইল প্ৰাইচটো প্ৰত্যেকটো বস্তুত আমাৰ যিখিনি খাদ্য সামগ্ৰী প্ৰডিউচ হয় এনেকুৱা হয় বিলাহীৰ কেজি গুৱাহাটীত 40 টকা হৈ থাকোঁতে গাঁৱৰ ৰাইজে পেলাই দিবলগীয়া হয় আমাৰ বহুখিনি কোল্ড ষ্ট'ৰেজ দৰকাৰ গাঁৱৰ এৰিয়াত গতিকে এই কথাখিনি মই ভাবোঁ এগ্ৰেছিভলি
এটা আমি কৃষি ৰেভলিউচনৰ কাৰণে আনিব লাগিব য'ত অসমখন সেলফ সাফিসিয়েন্ট ইন ফুড গ্ৰেইন হ'ব এটা মই লাষ্ট আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিব খুজিছো যাৰ যিখিনি মাটি আছে সকলোৱে যাতে অকমান খেতি কৰিলে মই ভাবো অকমানকে আগবাঢ়িব পাৰিব মোৰ দলীয়ভাৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আপোনালোকৰ থাকিলে খেতি অকমানত অসমীয়া জাতিটোৱে অলপ গুৰুত্ব দিব লাগে প্ৰতিটো নিৰ্বাচনৰ পিছতে মূল্য বৃদ্ধি হয় দাম বাঢ়ে আৰু এনেকে ষ্টুডিঅ'ত টক শ্ব' হয় আৰু তাৰ পিছত সকলোৱে কথাবিলাক পাহৰি যায় আমিও পাহৰি যাওঁ মই ৰাছেল হুছেইন ডাঙৰীয়া এইটো কোনো নতুন কথা নহয় নতুন অভিযোগ নহয় প্ৰতিটো নিৰ্বাচনৰ পিছত হয়তো 2026ৰ নিৰ্বাচনৰ পিছতো আমি আকৌ এনেকুৱা এটা টক শ্ব' কৰিম যে মূল্য বৃদ্ধি হ'ল গতিকে এই ধৰণৰ কথা চলি আছে ৰাইজৰ সমস্যাক লৈ মই আপোনাকে ধৰি যে ৰাজনৈতিক দলসমূহ বৰ বিশেষ মানে উদ্বিগ্ন নহয় তেনেকুৱা লাগে অভিযোগৰ আঙুলি হয়তো আপোনালোকৰ পিনেও টুৱাব পাৰে মানুহে না আমি যথেষ্ট উদ্বিগ্ন বিগত সময়ছোৱাত যেতিয়াই মূল্য বৃদ্ধি হৈছে আমি সংবাদমেল পাতিছো আৰু এই ক্ষেত্ৰত আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়া হওক আমি সৰব ভূমিকা লৈছো কাৰণ চৰকাৰখনৰ যি লাওলোৱা অৱস্থা মাত্ৰ মই আগতে ইতিমধ্যে কৈছো যে মাত্ৰ 2.5 বছৰত তেওঁলোকে 50,000 কোটি টকাৰ ঋণ লৈছে 1947 চনৰ পৰা 2016 চনলৈকে য'ত অসমৰ ঋণ আছিল 43,000 কোটি টকা 43,000 কোটি সামথিং কিবা তেনেস্থলত আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যেতিয়া মুখ্যমন্ত্ৰী আছে 48,000 কোটি টকা আৰু এতিয়া এইখন চৰকাৰে 2.5 বছৰত 50,000 কোটি টকাৰ ঋণ লৈছে তাৰ পিছত যিবোৰ ভয়ানক তথ্য আহিছে এতিয়া আপুনি কটন কলেজৰ কথা চাওক কটন কলেজ হ'ল উত্তৰ পূৰ্বাঞ্চলৰ স্বাভিমান এখন মানে প্ৰিমিয়াৰ এডুকেশ্যনেল ইনষ্টিটিউট তাতে এটা ষ্টেট বেংকে এটা প্ৰপ'জেল দিলে যে আমি এটা ঘৰ বনাম আমি ৰেভিনিউ জেনেৰেট কৰা আমি আপোনালোকক পইচা দিম সেই প্ৰপ'জেলটোৰ বেচিছত কটন কলেজৰ এক্সিকিউটিভ কাউন্সিলে 8 মাৰ্চত এখন কলে যে ইয়াত কটন কলেজখনটো অকল হেৰি নহয় মানে অথৰিটি নহয় ইয়াত সকলো ষ্টেক হোল্ডাৰ চিভিল সোসাইটি ষ্টুডেণ্ট টিচাৰ্ছ যি সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি এই বিষয়ে দিব পাৰি নে নাই ষ্টেট বেংকক হেৰি কৰিব পাৰে সেইটো বিষয়ে এটা তেওঁলোকে এখন ৰিজলিউশ্যন পাছ কৰিলে সেই ৰিজলিউশ্যনখনৰ ওপৰত বেছ কৰি ভাইচ চেঞ্চেলৰ ক'লে যে আমাক চৰকাৰে কৈছে যে নিজে মানে হেৰি ৰেভিনিউ জেনেৰেট কৰিব লাগে তাৰে কাৰণে এই 13 মে'ৰ দিনাখন এতিয়া কটন কলেজৰ এখন কমিটি বনাই দিছে ভাইচ চেঞ্চেলৰে যে কটন কলেজৰ মাটি বিক্ৰী তাত ষ্টেট বেংক নাই কৰ্পৰেট গোষ্ঠীকেইটা কটন কলেজৰ পাণ বজাৰত মাটি বিক্ৰী কৰিব নিজে ৰেভিনিউ জেনেৰেট কৰিবৰ কাৰণে চৰকাৰে ৰেভিনিউ দিব নোৱাৰে যে এই হতকাৰী সিদ্ধান্ত ভাইচ চেঞ্চেলৰজনটো কাৰ মানুহ আপুনি জানেই আৰু দ্বিতীয় কথা হৈছে যে কটন কলেজৰ মাটি বিক্ৰী কৰিবৰ কাৰণে নটিচ জাৰি কৰিছে নটিচখন মোৰ তাত আছে মই এতিয়া দেখাই দিব পাৰো যে নটিচ ওলাইছে 13 মাৰ্চৰ দিনা কটন কলেজৰ মাটি 13 মে এই 13 মে'ৰ দিনা কটন কলেজৰ মাটি বিক্ৰী কৰাৰ এই ধৃষ্টতা ক'ত পালে তেওঁলোকে কটন কলেজৰ মাটিৰ এখন নৰ্থ ইষ্টৰ গৌৰৱ হয় নাই ই এখন প্ৰাইম ইনষ্টিটিউট আজি তেওঁ নটিচ জাৰি কৰি এতিয়া কৰ্পৰেট গোষ্ঠীক কেনেকৈ দিব পাৰি কি কৰিব পাৰি ৰেভিনিউ জেনেৰেট কৰিবৰ কাৰণে চৰকাৰে ৰেভিনিউ দিব পৰা নাই এই আজি যে লাওলোৱা অৱস্থা আজি কটন কলেজখনক এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগভাগ ল'লে যে বিশ্ববিদ্যালয় কলেজৰ পৰা বিশ্ববিদ্যালয় উন্নীতকৰণ কৰিবলৈ কৰাৰ পিছত আজি নিজে ৰেভিনিউ জেনেৰেট কৰিব দিয়াৰ কাৰণে তেওঁলোকে মাটি বিক্ৰী কৰাৰ কাৰণে এতিয়া নটিচ জাৰি কৰিছে এই 13 মে'ৰ দিনাখন এনেকুৱা ধৰণৰ অকল এয়াই উদাহৰণ নহয় এনেকুৱা অগণন ঘটনা আছে যে এই চৰকাৰখনে সকলো ক্ষেত্ৰত আজি মানে যি ধৰণে চৰকাৰী সম্পত্তি লাভত থকা বিমানবন্দৰ গ'ল অসমৰ গোপীনাথ বৰদলৈ বিমানবন্দৰ কাৰ নামত আছিল প্ৰথমগৰাকী অসমৰ মুখ্যমন্ত্ৰীৰ নামত আজি এখন আদানীৰ বিমানবন্দৰ লাজ লাগিব লাগে আজি স্বাভিমানৰ কথা কোৱা জাতি মাটি ভেটিৰ কথা কোৱা এখন চৰকাৰৰ লাজ লাগিব লাগে যে মানে লাভত থকা এটা অৰ্গেনাইজেশ্যন একমাত্ৰ আদানীৰ তোষামোদ কৰাৰ কাৰণে বিক্ৰী কৰিলে আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীয়ে আদানীৰ পৰা কলা ধন লৈছে আৰু আদানীৰ পৰা ৰাহুল গান্ধীয়ে যদি কলা ধন লৈছে ইমান ধৃষ্টতা ইডি আপোনালোকৰ হাতত পাকঘৰৰ ভিতৰলৈকে গৈ বিছানাৰ তলত খুটি ফুটা কৰি কেনে আপোনালোকে নোট আছে নে চাই তাৰপিছত ৰাহুল গান্ধীয়ে কলা ধন ল'ব আৰু আপোনালোকে মুখ মেলি আছে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীয়ে এতিয়া আদানীৰ পৰা কলা ধন লৈছে আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে কটন কলেজৰ যিটো বিষয় কটন বিশ্ববিদ্যালয়ৰ যিটো বিষয় উত্থাপন কৰিলে মই ভাবোঁ
কল্যাণ গগৈও এই বিষয়টোত নিশ্চয় মাটি বিক্ৰীৰ কথাত পক্ষত নিশ্চয় নাই ৰাছেল ডাঙৰীয়া ৰেভিনিউ জেনেৰেট কৰাটো আৰু মাটি বিক্ৰী কৰাটো একে নহয় ৰেভিনিউ জেনেৰেট কৰিব পাৰে কিবা প্ৰকাৰে ৰাছেল ডাঙৰীয়া যিটো কথা কৈছে মই মোৰ হাতত কোনো তেনেধৰণৰ তথ্য নাই আৰু প্ৰথমবাৰ মই ঠিকেই আছে বাৰু মই প্ৰথমবাৰ কাৰণে শুনিছোঁ কিন্তু এইটো ৰাজহুৱা হোৱা নাই মানে ৰাজহুৱাকৈ হোৱাহেঁতেন হয়তো মই গম পালোহেঁতেন এইটো চৰকাৰৰ কি কেনেধৰণৰ সিদ্ধান্ত কিয় লৈছে এনেকুৱা কথাখিনি যদি চৰকাৰৰ ফালৰ পৰা মই নাপাওঁ বা আমি দলেও নাপাওঁ আমি তেনেকুৱা ধৰণকে কোনো এডমিনিষ্ট্ৰেশ্যন কেনেকৈ চলিছে চাব দেই কিন্তু এইটো এখন চৰকাৰী মানে বিশ্ববিদ্যালয় এতিয়াও অট'নমাছ বডি হ'ল কিন্তু আগতেতো কটন কলেজখন সম্পূৰ্ণ চৰকাৰী কলেজ নহয় সেইখনৰ এনেকুৱা এখন নটিচ জাৰি হৈছে সেই নটিচখন আজি চৰকাৰৰ মুখপাত্ৰ দলৰ মুখপাত্ৰ সেইকাৰণে আজি কল্যাণ গগৈ ডাঙৰীয়া নাজানে তে এইটো চৰকাৰ এখন কি পৰ্যায়ত কেনেকৈ চলিছে এইখন নটিচ কিছুমান কথা হয়তো চৰকাৰৰ ভিতৰৰ কথা আমি দলৰ হয়তো মই এতিয়া দি দিম কথা জনাটো পাৰে দেখাই দিব এইখন নটিচ এইখন নটিচ এইখন নটিচ বহুত দীঘলীয়া নটিচ আচলতে কটন ইউনিভাৰ্চিটি কেমেৰাটো দি দিব এইখন আছে যে 2 বজাত 8 মাৰ্চৰ এখন নটিচ ইয়াত কমিটি এখন কৰাৰ কথা কৈছে দ্য অনাৰেবল ভাইচ চেঞ্চেলৰ জিউ ৱেলকাম দ্য এক্সিকিউটিভ কাউন্সিল এইটো কাটি দিব লাগিব এই যিটো বিষয় এই বিষয়টো এটা কথা মই কওঁ মানে কটন কলেজ যেহেতু অট'নমাছ বডি এখন ডাইৰেক্টলি গভৰ্ণমেণ্ট প্ৰিভিউত নপৰে কিন্তু মই এটাই বিচাৰিম কি আমি এই বস্তুটোত একমত হৈ পেলাই চৰকাৰেতো ইণ্টাৰফেয়াৰ কৰক অট'নমাছ বডি হলো সকলোৱে এইটো কৰি পেলাই মাটি যাতে বেচাটো নহয় পাৰ্থ ডাঙৰীয়া যিটো কথা কৈছে সেইটোত মোৰ এটা অবজেকশ্যন আছে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে কয় যে আমাৰ দৰমহা খাই চৰকাৰক সমালোচনা কৰিব বাতৰি কাকতত লিখি তাৰপিছত আপুনি অট'নমাছ বডি বুলি ক'ব এইটো স্ববিৰোধী কথা মুখ্যমন্ত্ৰীয়ে কয় আমাৰ দৰমহা খাই আপোনাৰ দৰমহা খোৱা নাই নহয় আমি দিয়া কৰ কাতলৰে তেওঁলোকে কৰা কষ্টৰ প্ৰাপ্য তেওঁলোকে পাইছে তাৰে কাৰণে তেওঁলোকৰ বাক স্বাধীনতা কেনেকে বন্ধ কৰিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবাদমেল যোগে থ্ৰেট কৰে যে চৰকাৰক সমালোচনা কৰিব নোৱাৰে এইবোৰ কেনেকুৱা কথা ক'লে এই যে অৰাজকতা এই অৰাজকতাৰ বিৰুদ্ধে আমি হয়তো সিদ্ধান্ত যিটো লৈছে হয়তো কিবা তাৰ অন্তৰালত যিখিনি কথা আছে সেইখিনি আমি নাজানো গতিকে আমি এতিয়া উত্তৰ দিব পৰা অৱস্থাত নাই ঠিক আছে আমি বিষয়টো বাৰু বস্তুটো আমিও প্লেটফৰ্মত ৰাখিম কল্যাণদাও ৰাখিম এই বস্তুটো চাই কটনৰ মাটি যাতে বিক্ৰী কৰা নহয় সেইটো নহ'ব চবে একমত হ'ব কল্যাণদাও ইয়াৰ আগতেও এই সিদ্ধান্তটো কিয় লোৱা হ'ল যদি লোৱা হ'ল সেইটো কথাও আমি জানিব পাৰিব লাগিব বা জনাটো আমি নজনাকে আমি ক'ব নোৱাৰিম সেই কথাটো কটন কৰ্তৃপক্ষই ক'ব পাৰিব এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত হৈছে হয়তো ফৰ দি বেটাৰমেণ্ট অফ দি অৰ্গেনাইজেশ্যন হ'ব পাৰে শেষত হয়তো কেনেকৈ এতিয়া প্ৰাইভেট গোষ্ঠীক মাটিটো দিব আৰু কেনেকৈ ৰেভিনিউ জেনেৰেট কৰিব তাৰে কাৰণে এই যে 13 মাৰ্চৰ যিখন মানে নটিচ সেইখন এখন কমিটি বনাই দিছে সম্বিত শৰ্মা কংগ্ৰেছৰ আপোনাক সুধিছোঁ যে আজি কেইবাটাও অভিযোগ আমি আলোচনা কৰিছোঁ কেইবাটাও বিষয় আমি চৰ্চা কৰিছোঁ আজিৰ তাৰিখত আপুনি ভাবে নেকি যে চৰকাৰখনে যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণে আগবাঢ়িব পৰা নাই বুলি আপোনালোকে অভিযোগ কৰি আছে কিন্তু কিছুমান কথাত ইচ্ছা কৰিলে পাৰে যেনে ধৰক কটনৰ প্ৰসংগটো কটন সকলোৰে আবেগ ইয়াত থকা প্ৰতিজন ব্যক্তিৰে আবেগ চাই থকা প্ৰতিজন ব্যক্তিৰে আবেগ গতিকে কটনে যিকোনো কাৰণ বা পৰিস্থিতিতে মাটি বিক্ৰী কৰিবলগীয়া পৰিৱেশ এটা নহওক সেইটো কিন্তু সকলোৱে বিচাৰে এতিয়া চাওক না মই আপোনাক এই কটনৰ ইস্যুটো লৈ পেলাই আপুনি ইনষ্টিটিউশ্যনবিলাক চাওক ইউনিভাৰ্চিটিবিলাক নতুনকৈ ক্ৰিয়েট কৰা ইউনিভাৰ্চিটিবিলাকত চাওক যে তাত যথেষ্ট ফাণ্ডৰ ক্ৰাইচিছ আছে টেম্পৰাৰী টিচাৰ লৈ পেলাই চাকৰি কি কয় চলাই আছে তেওঁলোকে ইউনিভাৰ্চিটি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেফিচিট আছে নামত ইউনিভাৰ্চিটি বনাই দিছে ঠিক একেটাই কথা চেণ্ট্ৰেল গভৰ্ণমেণ্টেও IIM কক বা IIT কক বা এইমছবিলাক কক এষ্টাব্লিছ কৰিছে কিন্তু তাক টোটেলি ফাংচনিং বা তাত কিমান ফেকাল্টি শ্বৰ্টেজ আছে আপুনি চাব যে IIMত প্ৰায় 42% মান ফেকাল্টি শ্বৰ্টেজ আছে IITত প্ৰায় 38% মান ফেকাল্টি শ্বৰ্টেজ আছে এইবিলাক ফেক্ট আপুনি এইমছত আপোনাৰ গোটেইকেইটা এইমছত যদি আপুনি চাই তাতো প্ৰায় 30%ৰ ওপৰত ফেকাল্টি শ্বৰ্টেজ আছে আমাৰ মেডিকেল কলেজবিলাকত ষ্টেটৰ মেডিকেল কলেজবিলাকত প্ৰায় 33% ফেকাল্টি শ্বৰ্টেজ আছে এনেকেই চলাই আছে এটা ইস্যুটো হৈছে যে এই চৰকাৰে যে কিবা এটা কৰিব খোজে নহয় তেওঁলোকে সব কথা প্ৰপগেণ্ডাত চলে অকমান আগতে আমাৰ এই পাৰ্থপ্ৰতিম বৰাই তেওঁ ক'লে যে কি কয় খেতিয়কবিলাকক অকমান সহায় কৰিব লাগে এই চৰকাৰেতো
খেতিৰ ওপৰত থকা গোটেই সাবসিডিখিনি হেক কৰি পেলালে নাই ৰ'ব আপুনি প্লিজ নক'ব মই আপুনি কওঁতে মই কোৱা নাই নাই কওক মিছকট নকৰিব মই কৈছো ৰাইজ ওলাই আহিব লাগে খেতি কৰিবলৈ আমি যথেষ্ট হয় ৰাইজ ওলাই আগতকে প্ৰডাকচন হ'ব আপুনি কথাটো সময় দিকে নষ্ট কৰিব ওলাই কৰি থকা খেতিয়কবিলাকক এখন চৰকাৰে কি কৰিছে হাত সৰু ওপৰত 5000 কেনে এইটো যদি হয় মই আপুনি প্ৰত্যেকটো কথাত মই আপুনি মনে মনে থাকক প্লিজ এনেকে নহয় আপুনি মোক ক'বলৈ মিছকট নকৰিব নাই বিৰাট ডাঙৰ কোট কৰিছে আপুনি মিছকট কৰিবলৈ ঠিক আছে মই আপোনাক কৈ দিছো আপুনি কৈছে খেতিয়কৰ কথা মই কৈছো ৰাইজ ওলাই আহিব লাগে খেতি কৰিবলৈ অসমীয়া ৰাইজ ওলাই আহিব লাগে খেতি কৰিবলৈ হৈছে আপুনি সেই কথাটো ঠিক আছে প্ৰডাকচন বাঢ়িছে কথাটো আপুনি মানি লওক বোলে হয় প্ৰডাকচন বাঢ়িছে যোৱা এইটো ডিবেট যদি হয় তেতিয়া আমি তো এই যদি ডিবেট হয় এটা ডিবেট প্ৰডাকচন বাঢ়িছে বুলি কৈ দিয়ক আপুনি এইটো মানক তে পুৰা প্ৰত্যেকটো কথা এটা কথা মই যাব লাগিব যদি আপুনি তেনেকৈ কথাবিলাক কয় আৰু কি ধৰণৰ ব্যৱহাৰ এতিয়া কথা হ'ল উচিত কথাটো হ'ল এইটো উচিত কথাটোই মই কৈ আছো আপুনি কথাটো মিছকট কৰিছে বহুত উচিত কথা কৈছে আপুনি অকমান মনে মনে থাকক এতিয়া মোক কৈ ল'ব দিয়ক তাৰপিছত আপুনি ক'ব আপুনি মোক নকব আপুনি এংকৰ নহয় এটো এৰিয়া ঠিক আছে আপুনি মই ক'লেতো মনে মনে থাকিব আপুনি কওঁতে মই এইখিনিতো ব্যৱহাৰ ঠিক আছে মানে কি আপুনি চলিব মই প্লিজ ডিবেট মানে আপুনি চলিব মই চলিম নেকি কালচাৰ লৈ আহিছে প্লিজ এংকৰৰ পজিশ্যন লোৱা নাই আপোনালোকে কথা এতিয়া শুনক বুক এংকৰ দিব আপুনি প্লিজ এইটো কথা নাই ঠিক আছে প্ৰডাকচন বাঢ়িছে এইটো কথা মানিব লাগিব ঠিক আছে পাৰ্থ কিহৰ প্ৰডাক্ট আছে বাদ দিয়ক প্ৰডাকচন বাঢ়া কথালৈ বাদ দিওঁ এওঁলোকে MSP টো দিলেনে 700ৰ ওপৰত শ্বহীদ হ'ল আজি কেইদিনমান আগতে আকৌ দিল্লীত আহি পেলাই কি কয় ধৰ্ণা দিবলৈ আহিছিল কি ধৰণে তেওঁলোকক লাঞ্ছনা কৰা দিয়া হ'ল কি ধৰণে তেওঁলোকক কোৱা হ'ল যে সদায় তেওঁলোক কেতিয়াবা খালিস্তানী কেতিয়াবা টেৰৰিষ্ট বা টেংকাৰ লৈ আহিছে সেই ট্ৰেক্টৰবিলাকক টেংকাৰ বনাইছে এই গতিকে এইবিলাক আৰু এটা কথা মই এতিয়া কওঁ বিৰাট উন্নয়নৰ কথা কয় 5 নম্বৰ কি কয় ষ্টেটলৈ নিম বুলি কয় আমাৰ ষ্টেটত এখন সৰু ষ্টেটত পিডব্লিউডিৰ ঠিকাদাৰৰ বিল কিমান দিবলৈ বাকী আছে কওকচোন ইয়াৰ আগৰ বছৰ কি কয় আপোনাৰ এছেম্বলিত ওলাইছিল সেই কথাটো প্ৰায় 5000 কোটি টকা আপুনি ইমাজিন কৰক 5000 কোটি টকা মানে প্ৰত্যেকটো ডিস্ট্ৰিক্টত আপুনি এভাৰেজ উলিয়াই লওকচোন কিমান হাজাৰ কোটি টকা দিবলৈ আছে ঠিক আছে ক'ৰ পৰা আচ্ছা আৰু এটা কথা মই এতিয়া কৈ থওঁ অকমান আগতে এই কি কয় কল্যাণ গগৈদাই ক'লে যে আমাৰ দেশৰ ইকনমি আপোনাৰ 5th লাৰ্জেষ্ট ইকনমি মই এটা সৰু উদাহৰণ দিওঁ 5th লাৰ্জেষ্ট ইকনমিৰ এটা সৰু ডাটা এটা যে 70 কোটি মানুহৰ যিমান এছেট আছে তাত 21 জন মানুহৰ কিন্তু কৰ্পোৰেটৰ এছেট প্ৰায় ইকুৱেল এতিয়া এইটো নতুন কথা ওলাইছে এতিয়া মই আৰু এটা কথা কওঁ যে 13 চনত আপোনাৰ পাৰ্চেজিং ইনডেক্স আহে যে আমাৰ মানুহে কিমান পাৰ্চেজ এতিয়া চাওক আমি 13 চনত আমাৰ দেশৰ পজিশন আছিল 3 ওয়ার্ল্ডত 3 নম্বৰ ৰেংকত তেতিয়া পাৰ্চেজিং আজি পাৰ্চেজিং এবিলিটি নাই কি আছে মই অনুষ্ঠান শেষ কৰিব লাগিব মই পাৰ্থ লাষ্ট 1 মিনিট চাওক কথাটো হৈছে কি কোনোবাই যদি ইউনিভাৰ্চিটি বনালে বেয়া পায় এইটো কথা হ'ব নোৱাৰে ফেকাল্টি শৰ্ট থাকিব পাৰে কোনোবাই যদি মেডিকেল কলেজ বনালে বেয়া পায় এইটো কথা হ'ব নোৱাৰে কোনোবাই ডক্টৰ কম থাকিব পাৰে আমি এটা ভাল কৰিব বুজি পাইছে গতিকে কথাটো হৈছে কি মানুহে এটা পজিটিভ এপ্ৰ'চ লৈ আগবাঢ়িব লাগিব মানুহে যদি অকল নিগেটিভ এপ্ৰ'চ লৈ চিন্তা কৰি থাকে অসমখন আগবাঢ়ি যাব নোৱাৰিব মেক্সিমাম ৰিটেইল প্ৰাইচ আগতে কম দিছিলে আৰে কওক ইয়াৰ আগতে হৈছে 20 টকা কেতিয়া কৰিছে চবেই বা এতিয়া সৰিয়হৰ MSP কেতিয়া পাইছিলে মেক্সিমাম ৰিটেইল প্ৰাইচ এতিয়া নতুনকৈ দিবলৈ লৈছে আপোনালোকে এটা স্বাগতম জনক কি ধানৰ পইচা দিবলৈ লৈছে হেৰিয়াত দিবলৈ লৈছে সেইটো MSP গাঁৱত 24 টকা ধানৰ দাম পাই আছে এতিয়া সৰিয়হত পাই আছে ধানৰ FCA না ঠিক আছে হৰমা বৰা আজিকালি ঠিক আছে মন্দিত কি চলি আছে কথাটো নাজানে ঠিক আছে ধন্যবাদ জনাইছো আপোনালোকে কৰিছে কিন্তু কৰিছে আমি দাবী দীৰ্ঘদিন ধৰি কৰিছে আৰু দিব লাগিব আৰু বেলেগ বেলেগ পদক্ষেপ দিব লাগিব ঠিক আছে ধন্যবাদ জনাইছো পাৰ্থ প্ৰতিম বৰা ৰাজেল হুছেইন সম্বিত শৰ্মা ধন্যবাদ জনাইছো আমি বিদায় ল'ম অনুষ্ঠানৰ পৰা আমি আশা কৰিম যিকেইটা বিষয় আজি আমি আলোচনা কৰিলোঁ বিশেষকৈ কটন বিশ্ববিদ্যালয়ৰ বিষয়টো আজি কল্যাণ গগৈয়ে পাৰ্থ প্ৰতিম বৰাই চৰকাৰক অন্ততঃ বিষয়টো অৱগত কৰিব যাতে এই বিষয়টোৱে খুব সোনকালে যাতে মাটি বিক্ৰীৰ দৰে ঘটনা হ'বলগীয়া নহয় সেই কথাটোকে আহ্বান ৰাখি আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ